মণিবর মণিবর কোন 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 তুমি সুন্দর যুবক মই জনাতে ঋষিগণে জপ কৰিয়ে আনৰ কথা বুজিব পাৰে তথাপি কওঁ শুনক মই ৰজা কৰ্ণদত্তৰ পুত্ৰ নাম মোৰ ধ্ৰুমাক্ষ অলপ আগতে মোৰ বাবে আহাৰ বিচাৰি মন্ত্ৰী ডাঙৰীয়া আহিছিল কুমাৰ মই মন্ত্ৰীৰ আগত সকলো কৈ পঠাইছো এয়া দেৱতাক উদ্দেশ্য কৰা কাৰ্য গতিকে নৈবেদ্য প্ৰথমে দেৱতাকে অৰ্পণ কৰিব লাগিব নাই নহ'ব অ শৰীৰ দেৱতাৰ কাৰণে সাঁচি ৰাখি কি কি আমাক মৰিবলৈ দিবা অবুজ নহ'ব কুমাৰ তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰা দেৱতাক নৈবেদ্য অৰ্পণ কৰাৰ পাছত যি অৱশিষ্ট থাকিব সেয়া তোমাকেই দিয়া হ'ব মুনিবৰ ৰাজপুত্ৰক অৱশিষ্ট খুৱাবলৈ যোৱাটো আপোনাৰ উচিত নহয় কাৰণ ৰজা হৈছে দেশৰ গৰাকী গতিকে ৰজাই সকলো কামতে অগ্ৰভাগ পাব লাগে মোক নৈবেদ্য দিয়ক মুনিবৰ দৈৱক অতিক্ৰম কৰাৰ ক্ষমতা ৰজাৰ নাথাকে মুনিবৰ ৰাজপুত্ৰ হলেও তুমি নোহোৱা দেৱতা গতিকে তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰিবই লাগিব আৰু এই আমাৰ শেষ সিদ্ধান্ত আপোনাৰ সিদ্ধান্ত এই ধ্ৰুমাক্ষ আজি নহয় সন্তুষ্ট কাৰণ এই যজ্ঞ ভূমি আমাৰ ৰাজ্যৰ ভিতৰত গতিকে ইয়াৰ সকলো কাৰ্য ৰাজৰ মতে হ'ব লাগিব এয়া মোৰ শেষ সিদ্ধান্ত দৈৱৰ দেশৰ তুলনাত ৰাজাদেশ অতি তুচ্ছ কুমাৰ গতিকে তোমাৰ সিদ্ধান্তক মই মানি ল'ব নোৱাৰিম তুমি এতিয়াই ইয়াৰ পৰা যাব পাৰা অগ্ৰভাগ নোলোৱালৈকে মই ইয়াৰ পৰা আঁতৰি নহওঁ মুনিবৰ যজ্ঞ ভ্ৰষ্ট কৰি হলেও মই মোৰ ইচ্ছা পূৰণ কৰিহে দিম
মর মর হত্যা হত্যে তবে জাগ্রত করে নতলিব হয়তো হয়তো ইয়ার পরিণাম তবে আজীবন ভোগিব লাগিব হোক মুনিবর খন্তেক অপেক্ষা কর তোমার Maia Bissá! Eita, buzilato! Ui! Rokuti kimono! Bakanda! Armor nai khaita! Dog! Takma!
করে তাই মোর যজ্ঞ ভ্রষ্ট করিলে তোর মুখমণ্ডল খেয়ে শাসকৃতির তোর এই ক্ষুদ্র ঘরের বিকাল ক্ষমা করো ক্ষমা করো তোর আচরণ ক্ষমা করো আর আজি হন্তে তোর নাম কুলাসল এই গেলে তো পাই বেগান অভিখাত ক্ষমা করো মুনিবর মুখে মুখে সাপৰ পৰা মুক্তি দিয়ক মুনিবর ব্রহ্মখাত কদাপিত নহয় খণ্ডান মুনিবর ক্ষমা করো তথাপিত মুনিবর দেজাও তোমায় মুক্তির উপায় হয় মুনিবর যেদিনাই তই ভগবন্তৰ খাবে সন্মুখ সমৰত অৱতীৰ্ণ হবে সেদিনাই ভগবন্তই যজ্ঞৰ এটি ধূপৰ কাঠিৰে তোক দিব মুক্তি দেখা দেখা অগস্তির হাপতা জীবই তোমাক্ষর হলনি কুলাশল দুর্দান্ত রাক্ষসলৈ হলো পৰিণত আজি মই ৰাজ্যলৈ ঘূৰি যোৱাৰ কোনো প্ৰয়োজন নাই আজি মোৰ পিতৃ নাই আজি মোৰ মাতৃ নাই মই এটা দুৰ্দান্ত ৰাক্ষস কোলা
আৰু সেনাপতি কুঞ্জৰাত ক'ত? মন্ত্ৰীক ৰাজ্যলৈ পঠিয়াই কুঞ্জৰাতকে মোৰ লগতে ৰাখিব লাগিব। কোন তোমালোক? কোন কুমাৰক বিচাৰিছা? আমি গণদত্ত ৰজাৰ পুত্ৰ ধ্ৰুমাক্ষক বিচাৰিছো। কৰ্ণদত্ত ৰজাৰ পুত্ৰ ধৰ্মাক্ষৰ নাই? কি নাই? ধৰ্মাক্ষৰ মৃত্যু ঘটিছে। নাই, একেবাৰে অসম্ভৱ। কুমাৰৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। মহামুনি অগস্ত্যৰ আশ্ৰমলৈ আহাৰ বিচাৰি অহা কুমাৰৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। মই যি কৈছো এয়াই সঁচা। মন্ত্ৰীবৰ, কুমাৰৰ বিয়োগৰ বাৰ্তা আমি মহাৰাজক কেনেদৰে দিমগৈ? যদি কুমাৰৰ মৃত্যু হৈছে তেনেহলে কুমাৰৰ মৃতদেহ ক'ত? কুমাৰৰ মৃতদেহ ক'ত? কুমাৰৰ মৃতদেহ? 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 তোমালোকে কুমাৰৰ মৃতদেহ কেতিয়াও বিচাৰি নোপোৱা। কুমাৰৰ মৃতদেহ এই দুৰ্জয় কুলাশলৰ দেহতে কেতিয়াবাই বিলীন হৈ গৈছে। বুজিলো সেনাপতি। মহামুনি অগস্ত্যৰ অভিশাপ কুমাৰ ধ্ৰুমাক্ষ কোলাচল দানৱলৈ পৰিণত হ'ল। কোলাচল ৰাজ্যলৈ উভতি যাওঁ ব'লা। ৰাজ্যলৈ? হয় কোলাচল। ৰাজ্যলৈ? কৰ ৰাজ্য? কৰ ৰাজ্য? মোৰ কোনো ৰাজ্য নাই। মই মোৰ নিজৰ ৰাজ্যত থাকিবি। মন্ত্ৰী ডাঙৰীয়া, কোলাচল আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক। আৰু সেনাপতি কুঞ্জৰাত, কুমাৰ, আজিৰ পৰা তুমি মোৰ লগত থাকিবা। আহা কুঞ্জৰাত। এই, কোলাচল কোনো কথা নাই। মোৰ আদেশ, আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক। কোলাচল যাও। সেনাপতি কুঞ্জৰাত, কুমাৰ, আহা।